60-70 বছৰ আগৰ পৰা তাত মানুহ আছে চৰকাৰে তাত ইমান স্কুল হস্পিটেল কৰিলে সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল য'ত কোনো বনৰীয়া জীৱ-জন্তু নাই এটা নেউল পৰ্যন্ত নাই অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এটো ফরেস্ট ডিক্লেয়ার করে এই হাজার হাজার মানুষ উচ্ছেদ করা হল গতিকে এই কথাটো সরকারে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছর আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফরেস্ট ডিক্লেয়ার করে উচ্ছেদ করা হল এটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে সরকারে তাত ইমান স্কুল হস্পিটেল কৰিলে সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এটো ফরেস্ট ডিক্লেয়ার কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল য'ত কোনো বনৰীয়া জীৱ-জন্তু নাই এটা নেউল পৰ্যন্ত নাই অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এটো ফরেস্ট ডিক্লেয়ার কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল গতিকে এই কথাটো সরকারে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছর আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফরেস্ট ডিক্লেয়ার করে উচ্ছেদ করা হল এটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে সরকারে তাত ইমান স্কুল হস্পিটেল কৰিলে সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এটো ফরেস্ট ডিক্লেয়ার কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল য'ত কোনো বনৰীয়া জীৱ-জন্তু নাই এটা নেউল পৰ্যন্ত নাই অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এটো ফরেস্ট ডিক্লেয়ার কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল গতিকে এই কথাটো সরকারে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফরেস্ট ডিক্লেয়ার করে উচ্ছেদ করা হল এটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে সরকারে তাত ইমান স্কুল হস্পিটেল কৰিলে সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এটো ফরেস্ট ডিক্লেয়ার কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল য'ত কোনো বনৰীয়া জীৱ-জন্তু নাই এটা নেউল পৰ্যন্ত নাই অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এটো ফরেস্ট ডিক্লেয়ার কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল গতিকে এই কথাটো সরকারে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফরেস্ট ডিক্লেয়ার করে উচ্ছেদ করা হল এটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে সরকারে তাত ইমান স্কুল হস্পিটেল কৰিলে সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এটো ফরেস্ট ডিক্লেয়ার কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল য'ত কোনো বনৰীয়া জীৱ-জন্তু নাই এটা নেউল পৰ্যন্ত নাই অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এটো ফরেস্ট ডিক্লেয়ার কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল গতিকে এই কথাটো সরকারে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফরেস্ট ডিক্লেয়ার করে উচ্ছেদ করা হল এটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো